উৎসৱ উপলক্ষে ৰঙে ৰঙে একাকাৰ হৈ পৰিছে ওদালগুৰি। এই মুহূৰ্তত মই উপস্থিত আছোঁ মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰত আৰু এই দৃশ্য মই আপোনালোকক পোনে পোনে দেখুৱাইছোঁ। আজি বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ওদালগুৰিবাসীয়েও হোলী খেলিছে আৰু পৰম্পৰাক প্ৰাধান্য দি তেওঁলোকে এনেদৰেই সকলো ওলাই আহি নামঘৰত তেওঁলোকে এনেদৰে হোলী গীত গাইছে আৰু এনেদৰে তেওঁলোকে হোলীৰ আনন্দ কৰিছে। মই এই দৃশ্য দেখুৱাইছোঁ ওদালগুৰিৰ পৰা পোনপটীয়াকৈ। যুৱক যুৱতী সকলোৱে এনেদৰে ওলাই আহিছে আৰু তেওঁলোকে এনেদৰে হোলী গীত গাই তেওঁলোকে আনন্দ কৰা পৰিলক্ষিত হৈছে। মই পোনে পোনে আপোনালোকক এই হোলীৰ মাজলৈ লৈ গৈছোঁ। আপোনালোকে এয়া দেখি আছে তেওঁলোকে এনেদৰেই হোলী গীত গাই তেওঁলোকে আনন্দ কৰিছে। আচলতে এনেদৰে আজি দেখা পোৱা গৈছে ওদালগুৰিবাসীয়ে হোলী খেলিছে। বৰপেটা সত্ৰৰ যি পৰম্পৰা আছে সেই পৰম্পৰাক অনুসৰণ কৰি ওদালগুৰিটো আচলতে এনেদৰেই প্ৰত্যেক বছৰে হোলী তেওঁলোকে পালন কৰা দেখা যায় আৰু দৌল উৎসৱ এইবাৰ 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে। আজি খুৱেৰী উৎসৱ, আজি অন্তিমটো দিন আৰু অন্তিমটো দিনত এনেদৰে ওদালগুৰিবাসীয়ে হোলী খেলিছে। মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইয়াত স্থানীয় লোকসকল আছে, মই তেখেতসকলৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, এইবাৰ কেনেদৰে দৌল উৎসৱ আপোনালোকে পালন কৰিছে? কৃষ্ণ দৌল উৎসৱ পালন মানে আচলতে মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰ ৰাসৰ ঘৰ গোটেই সমগ্ৰ অসম নহয় ভাৰতবৰ্ষৰ লগত একেলগে মানে কি আমাৰ যদিও হোলী উৎসৱ খেলিব লাগে তথাপিতো এটা কথা ক'ব লাগিব যে যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাত প্ৰথমতে হোলীৰ শুভাৰম্ভ কৰিছিলে। অৱশ্যে পৰিস্থিতি সাপেক্ষে আজিৰ হোলীটো আৰু অলপ আধুনিকতা হৈছে, এইটো আমিও স্বীকাৰ কৰিছোঁ। আৰু সেই পৰম্পৰা হয়তো ৰক্ষা কৰি আমি যিটো মানে আধুনিকতাৰ যিটো পৰম্পৰা সেইটো ৰক্ষা কৰি আমাৰ এই হোলী উৎসৱসমূহ পালন কৰা হৈছে। আৰু এইবাৰ বিশেষকৈ দেখা গৈছে যে বিশেষকৈ যিখিনি চেমনীয়া সৰু ল'ৰা যিখিনি সৰু ল'ৰা ছোৱালী সেইখিনিক তাৰমানে নিজৰ গৃহস্থৰ যিটো অভিভাৱকসকলে একদম মুকলিভাৱে ওলাই দিছে যে হিন্দুৰ যিটো পৰম্পৰা মানে আমাৰ যিটো গুৰুজনাৰ যিটো সংস্কৃতি কৃষ্টি সেইখিনিক যাতে জীয়াই ৰাখিব পাৰে বা তেওঁ যিটো ওলাইছে সেইটো জীয়াই ৰাখিব তাৰ কাৰণে আপোনাৰ ঘৰৰ পৰা ওলাই দিছে। আগতে কিন্তু এনেকুৱা আমি দেখাব পৰা নাছিলোঁ, অকল মানে ডেকা ল'ৰাখিনি বা কিছু আঠবয়সীয়াখিনিহে ওলাই আহিছিলে। কিন্তু এইবাৰ দেখিছোঁ একদম যিখিনি সৰু সৰু ল'ৰা, আপোনালোকে দেখিলে আচৰিত খাব যে একেবাৰে 4-5 বছৰৰ ল'ৰা ছোৱালী পৰ্যন্ত এইবাৰ মানে যিটো আমাৰ হোলী গীতৰ প্ৰতিযোগিতা হৈছিলে তাতেও তেওঁলোকে মানে অংশগ্ৰহণ কৰিছিলে। তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ সমস্ত ৰাইজকে। আৰু আমাৰ এই যিটো 3 দিনীয়া যিটো আমাৰ ডেকা বুঢ়া দেউল যিটো কোৱা হয়, এইবাৰ আমাৰ বুঢ়া দেউল পৰিছে। বুঢ়া দেউল 3 দিনীয়া হয়, গতিকে 3 দিনীয়া কাৰ্যসূচী আজি অন্তিম দিন। আজি খুৱেৰী আহিব, আজি গোসাঁই আহিব, ইয়াত দোলালৈ আহিব, ইয়াত আমাৰ 2টা বজাত নিশ্চয় আহি পাব লাগে, সময় দিছে। গতিকে সকলোৱে সহযোগ কৰিছে, তাকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগতেও এনেকৈ সহযোগ পাম বুলি আমি আশা কৰিছোঁ। কৃষ্ণ। এয়া আপোনালোকক দেখাইছোঁ ওদালগুৰি আৰু ওদালগুৰিতে বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি এনেদৰেই হোলী খেলা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।